কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 10ৰ পৰা 16 জুলাই 2026 এই 7 দিন আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা সুখবৰ আহিব নেকি? ধন সম্পত্তি, চাকৰি, প্ৰেম নে ভাগ্য, কোন ক্ষেত্ৰত সৰ্বাধিক লাভ হ'ব? কিন্তু এটা সৰু ভুলেই সেই শুভ সময় নষ্ট কৰিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কিয়নো এই সপ্তাহৰ শুভ দিন, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ আপোনালোকক জনাম। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত ধন সম্পত্তিৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো এটা টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। যদিও ডাঙৰ ধন লাভৰ যোগ সকলোৰে বাবে একে নহ'ব, তথাপিও সৰু সৰু লাভ মিলি আৰ্থিক অৱস্থা শক্তিশালী কৰিব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ লাভৰ সম্ভাৱনা দেখা যায়। যদি আপুনি নতুন ইনভেষ্ট বা ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে, তেন্তে সকলো নথিপত্ৰ আৰু হিচাপ নিকাচ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। খৰখেদাকৈ লোৱা সিদ্ধান্তৰ পৰা আঁতৰি থাকক। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহটোত অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। কিছুমানৰ ইনচেণ্টিভ, বোনাছ বা নতুন দায়িত্বৰ জৰিয়তে ভৱিষ্যতে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিজৰ কৰ্মদক্ষতা প্ৰমাণ কৰাৰ এইটো এটা ভাল সময়। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰি আছে, তেন্তে সকলো আইনী নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। কোনো লোকৰ মুখৰ কথাত বিশ্বাস কৰি ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে লাভ হ'ব। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। বিলাসী সামগ্ৰী বা আৱেগত পৰি কৰা খৰচে বাজেটত প্ৰভাৱ পেলাব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক, কিয়নো ভৱিষ্যতে সেই সঞ্চয়ে আপোনাক সহায় কৰিব। ধাৰ দিয়াৰ ক্ষেত্ৰতো সাৱধান হওক। সকলোকে সহজে বিশ্বাস কৰি টকা ধাৰ নিদিব। লিখিত প্ৰমাণ নোহোৱাকৈ কোনো ডাঙৰ লেনদেন নকৰিব। আনহাতে যদি আপোনাৰ ওপৰত কোনো ঋণ আছে, তেন্তে লাহে লাহে পৰিশোধ কৰাৰ এটা সুন্দৰ পৰিকল্পনা বনাওক। সপ্তাহটোৰ মাজভাগত এটা ভাল আৰ্থিক সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগ লোৱাৰ আগতেই সকলো দিশ বিবেচনা কৰি সিদ্ধান্ত লওক। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে এই সপ্তাহে আপোনাক আৰ্থিক ভেটি অধিক শক্তিশালী কৰি তুলিব পাৰে। মুঠতে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত আশাব্যঞ্জক। সঠিক পৰিকল্পনা, সঞ্চয়ৰ অভ্যাস আৰু বিচক্ষণ সিদ্ধান্তই আপোনাক আৰ্থিকভাৱে আগুৱাই নিয়াত সহায় কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। যদি আপুনি সম্পৰ্কত ভুল বুজাবুজি বা দূৰত্ব চলি আছিল, তেন্তে এই সপ্তাহত সেইবোৰ লাহে লাহে দূৰ হ'ব পাৰে। খোলা মনেৰে কথা পাতিলে বহু সমস্যাৰ সহজে সমাধান ওলাই আহিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত নতুন পৰিচয় বা কোনো বিশেষ ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা প্ৰেমৰ আৰম্ভণিও হ'ব পাৰে, কিন্তু খৰধৰ কৰি কোনো প্ৰতিশ্ৰুতি নিদিব। সময়ক নিজৰ কাম ব্যৱসায়ীসকলৰ বাবে যিসকল যথেষ্ট ইতিবাচক আছে, নতুন গ্ৰাহকৰ বাবে সংগীৰ সৈতে অথবা বিক্ৰী বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। ইজনে সিজনৰ অনুভূতি, কোনো অংশীদাৰিত্ব বা ডাঙৰ সম্পৰ্ক কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। অযথা অতি আত্মবিশ্বাস আৰু খৰখেদা কৰি এইবোৰেই সম্পৰ্কেৰে ক্ষতিৰ কাৰণ কৰিব পাৰে। বিবাহিত জীৱনত এই সপ্তাহত শান্তি আৰু সহযোগিতাই পৰিৱেশ থাকিব। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে মিলি ল'লে শুভ ফল পোৱাৰ সম্ভাৱনা অধিক। যদি অতীতৰ কোনো বিষয় বা তৃতীয় ব্যক্তিৰ কথাত প্ৰভাৱিত হয়, তেন্তে সেয়া সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আনৰ কথাত বিশ্বাস কৰাৰ আগতে নিজৰ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। বিশেষ সংকেত: 12 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত প্ৰেম আৰু দাম্পত্য জীৱনত এটা সুখবৰ, বিশেষ মুহূৰ্ত বা মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ত সম্পৰ্কত মৰম, বিশ্বাস আৰু বুজাবুজিক অধিক গুৰুত্ব দিয়ক। মুঠতে ক'বলৈ গ'লে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত শুভ। ধৈৰ্য, আন্তৰিকতা আৰু পাৰস্পৰিক বিশ্বাস বজাই ৰাখিলে সম্পৰ্ক আগতকৈ অধিক মধুৰ আৰু শক্তিশালী হ'ব পাৰে। এতিয়া লৈছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কন্যা ৰাশিৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ পৰিশ্ৰম, শৃংখলা আৰু দক্ষতাই এই সময়ত ভাল ফলাফল দিব পাৰে। বহুদিন ধৰি যিটো সুযোগক অপেক্ষাত আছিল, তাৰ কিছুমান ইতিবাচক সংকেত এই সপ্তাহত লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব। আপোনাৰ দায়িত্ব বৃদ্ধি হ'ব পাৰে, কিন্তু তাৰ লগে লগে সুনাম আৰু ভৱিষ্যতে
উন্নতিৰ পথ মুকলি হ'ব। যদি আপুনি পদোন্নতি, ট্ৰেন্সফাৰ বা নতুন চাকৰিৰ চেষ্টা কৰি আছে, তেন্তে সপ্তাহৰ শেষৰ ফালে উৎসাহজনক খবৰ পাব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। সৰু ভুল বুজাবুজিক ডাঙৰ কাজিয়ালৈ যাব নিদিব। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে সকলোৰে বিশ্বাস আৰু সন্মান লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণ বা নতুন প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবাঢ়ক। সঠিক পৰিকল্পনাই ভৱিষ্যতে ডাঙৰ লাভ কঢ়িয়াই আনিব পাৰে। অংশীদাৰীৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। সকলো আৰ্থিক লেনদেন লিখিতভাৱে ৰাখক আৰু কোনো নথিপত্ৰ পঢ়ি নোচোৱাকৈ চহী নকৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ বা নতুন সুযোগ আহিব পাৰে। নিজৰ আত্মবিশ্বাস অটুট ৰাখক আৰু দক্ষতা প্ৰদৰ্শন কৰিবলৈ পিছুৱাই নাযাব। বিশেষ সাৱধানবাণী: কৰ্মক্ষেত্ৰত খং, অহংকাৰ আৰু খৰধৰ কৰি সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। কোনো ব্যক্তিৰ ওপৰত বিশেষকৈ নিৰ্ভৰ নকৰিব। ধৈৰ্য আৰু বিচক্ষণতাই আপোনাৰ সফলতাৰ ওচৰলৈ লৈ যাব। বিশেষ সংকেত: 14 জুলাইৰ পৰা 16 জুলাইৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সুযোগ, নতুন দায়িত্ব অথবা লাভজনক প্ৰস্তাৱ আহিব পাৰে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত কেৰিয়াৰত ডাঙৰ উন্নতিৰ পথ মুকলি হ'ব পাৰে। মুঠতে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। একাগ্ৰতা, সততা আৰু পৰিকল্পিত পদক্ষেপে আপোনাক সফলতাৰ নতুন শিখৰলৈ আগুৱাই নিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। কন্যা ৰাশিৰ বাবে এই সপ্তাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। কামৰ প্ৰেছাৰ আৰু অতিমাত্ৰা চিন্তাই শাৰীৰিকতকৈ মানসিকভাৱে অধিক ভাগৰুৱা কৰিব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, সময়মতে আহাৰ খোৱা আৰু নিয়মীয়া ব্যায়াম বা খোজ কঢ়াটো আপোনাৰ বাবে উপকাৰী হ'ব। পেটৰ সমস্যা, বদহজম, গেছ, এচিডিটি অথবা ঋতু সলনিৰ ফলত সৰু সুৰা শাৰীৰিক অসুবিধা হ'ব পাৰে। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খাওক আৰু পৰিষ্কাৰ পানী গ্ৰহণ কৰক। যদি বহুদিন ধৰি কোনো স্বাস্থ্যজনিত সমস্যা আছে, তেন্তে ইয়াক অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক। অতি চিন্তা, উদ্বেগ বা নেতিবাচক চিন্তাই আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাৰ্থনা বা নিজৰ প্ৰিয় কামত খৰচ কৰিলে মন শান্ত থাকিব। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো উৎসাহজনক। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব। পঢ়া বিষয়বোৰ সহজে মনত ৰখাৰ ক্ষমতাও ভাল হ'ব। কিন্তু মোবাইল ফোন, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততাই সময় নষ্ট কৰিব পাৰে। গতিকে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। উচ্চ শিক্ষা বা নতুন দক্ষতা শিকিব বিচৰা লোকসকলেও এই সপ্তাহত ভাল সুযোগ লাভ কৰিব। কোনো নতুন পাঠ্যক্ৰম, অনলাইন কোৰ্চ বা প্ৰশিক্ষণ আৰম্ভ কৰাৰ বাবে সময়টো অনুকূল হ'ব। বিশেষ সাৱধানবাণী: নিশা বহু দেৰিলৈকে সাৰ পাই নাথাকিব। অনিয়মীয়া খাদ্যৰ অভ্যাস বা অত্যধিক মানসিক প্ৰেছাৰৰ পৰা আঁতৰি থাকক। এই সৰু সৰু অভ্যাসেই স্বাস্থ্যত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। বিশেষ সংকেত: 13 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত সুখবৰ, ভাল ফলাফল বা নতুন সুযোগ লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো এই সময়ৰ পৰা ইতিবাচক উন্নতি অনুভৱ কৰিব পাৰে, যদি আপুনি নিয়ম শৃংখলা বজাই ৰাখে। মুঠতে কন্যা ৰাশিৰ বাবে এই সপ্তাহত স্বাস্থ্য আৰু শিক্ষা দুয়োটাৰ ক্ষেত্ৰতে উন্নতিৰ সম্ভাৱনা আছে। নিজৰ শৰীৰৰ যত্ন লওক, মন শান্ত ৰাখক আৰু লক্ষ্যৰ ওপৰত একাগ্ৰ হৈ থাকক। এই অভ্যাসে আপোনাক সফলতাৰ দিশে আগুৱাই নিব। এতিয়া লৈ আহিছোঁ কন্যা ৰাশিৰ বাবে 10 পৰা 16 জুলাইৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। কন্যা ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত কিছুমান দিন বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা বা ধন সম্পৰ্কীয় পৰিকল্পনা কৰিলে ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এই সপ্তাহত শুভ তাৰিখ হৈছে 12 জুলাই, 14 জুলাই আৰু 15 জুলাই। এই দিনবোৰত ভাগ্যৰ সমৰ্থন তুলনামূলকভাৱে অধিক অনুভৱ কৰিব পাৰে। শুভ সংখ্যা 5, 6 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা অন্য সিদ্ধান্তৰ ক্ষেত্ৰতো এই সংখ্যাবোৰ কেতিয়াবা শুভ সংকেত হিচাপে ধৰা হয়। শুভ ৰং সেউজীয়া আৰু হালধীয়া। এই ৰং দুটাই ইতিবাচক শক্তি, আত্মবিশ্বাস আৰু মানসিক স্থিৰতা বৃদ্ধি কৰাত সহায়ক বুলি বিশ্বাস কৰা হয়।
বিশেষ কামত ওলাই যাওঁতে বা সাক্ষাৎকাৰলৈ যাওঁতে ব্যৱসায়িক বৈঠক আদিত এই ৰঙৰ পোছাক বা কোনো বস্তু ব্যৱহাৰ কৰিব পাৰে। এই সপ্তাহৰ সহজ প্ৰতিকাৰ বুধবাৰে ভগৱান গণেশৰ পূজা কৰক আৰু ওম গং গণপতি নম এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ লগতে সেউজীয়া মগু দাইল মানে গাজি বা সেউজীয়া শাক পাচলি দান কৰিলে মনত ইতিবাচকতা বৃদ্ধি পাব আৰু বাধা অতিক্ৰম কৰা সাহস লাভ কৰিব বুলি বিশ্বাস কৰা হয়। বিশেষ সংকেত এই সপ্তাহত কোনো পুৰণি যোগাযোগ আকৌ সক্ৰিয় হ'ব পাৰে বা বহুদিন ধৰি ৰৈ থকা এটা গুৰুত্বপূৰ্ণ কাম আগবাঢ়িব পাৰে, কিন্তু খৰখেদাকৈ সিদ্ধান্ত নল'ব। ধৈৰ্য, বিচক্ষণতা আৰু নিজৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক। বহু ক্ষেত্ৰত নীৰৱতা আৰু সংযমেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মুঠতে 10 পৰা 16 জুলাই 2026 এই সপ্তাহটো কন্যা ৰাশিৰ বাবে নতুন সুযোগ, আত্মবিশ্বাস আৰু উন্নতিৰ সম্ভাৱনাৰে ভৰা হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ আৰম্ভণি কৰিব পাৰে। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া ৰাশিফল পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ।